Good morning. বহুত দিন আপোনালোকৰ লগত কথা পতা নাই নহয়নে? আহকচোন আজি অলপ কথা পাতো আৰু কথা পাতিম আমি মহিলাসকলৰ আত্মসন্মানক লৈ। সাধাৰণতে দেখা যায় যে আমি মহিলাসকলে আমাৰ আত্মসন্মান যেতিয়া আন কোনোবাই খৰ্ব কৰে আমি তাত মাত নামাতো আৰু আমি প্ৰতিবাৰে অনুমতি দিওঁ যে কৰা তোমালোকে মোৰ আত্মসন্মান নষ্ট কৰা আৰু তাৰ পিছতো মই হাঁহি মাতি তোমালোকক সাৰ্ভ কৰি যাম কাৰণ মই বিৰাট সহনশীল দয়াবান এগৰাকী ভদ্ৰ মহিলা আৰু ভদ্ৰ মহিলাই কেতিয়াও প্ৰতিবাদ নকৰে নহয়নে কিন্তু আজি আমি কম আমি যে প্ৰতিবাদ নকৰো যেতিয়া আমাক কোনোবাই বেয়া ব্যৱহাৰ কৰে বিশেষকৈ আমাৰ জীৱন সংগী আৰু আমি যাক যেতিয়া এলাউ কৰো অনুমতি দিওঁ হি আমাৰ সন্তানৰ মনত কেনেকুৱা প্ৰভাৱ পেলায় বিশেষকৈ যদিহে আপুনি এটা লৰা সন্তান জন্ম দিছে যদি আপোনাৰ এটা পুত্ৰ সন্তান আছে চাওক যেতিয়া মোৰ হাজবেণ্ডে যদি মোক সদায় বেয়া ব্যৱহাৰ কৰে বেয়া বাক্য কয় প্ৰহাৰ কৰে ফিজিক্যালি মেন্টালি এসাল্ট কৰে আৰু মই এলাউ কৰি একো নোহোৱা যেন দেখাই মোৰ অন্তৰত দুখ বেদনা অন্তৰত সামৰি মই হাঁহি হাঁহি যদি তেওঁক সাৰ্ভ কৰি থাকো তেওঁ সেৱা আগবঢ়াই থাকো মোৰ পুত্ৰ সন্তানে কি শিকিব যে মোৰ মাৰ কোনো সেলফ ৰেসপেক্ট নাই মোৰ মাক যিমানেই বেয়া কথা নকক কিয় মোৰ মায়ে কিন্তু হাঁহি মাতি কাম কৰি থাকে তেওঁ কোনো ৰিএকচন নাই আৰু এই মাইকী মানুহবিলাকৰ আসলে কোনো ধৰণৰ দুখ যন্ত্ৰণা নেপায় আত্মসন্মান নাই ফলস্বৰূপে মোৰ লৰাটোৱে যেতিয়া তেওঁ প্ৰেমত পৰিব তেওঁ প্ৰেমিকাকো ভাবিব যে মাইকী মানুহৰটো কোনো সেলফ ৰেসপেক্ট নাই তেওঁ প্ৰেমিকাক বেয়া ব্যৱহাৰ কৰিবলৈ ধৰিব আৰু পিছত তেওঁ লাহে লাহে তেওঁ যেতিয়া বিবাহিত হ'ব তেওঁ পত্নীকো বেয়া ব্যৱহাৰ কৰিবলৈ ধৰিব গতিকে আমি মহিলাসকলে যেতিয়া আমাক আমাৰ হাজবেণ্ডে বা আমাৰ স্বামীৰ পৰিয়ালৰ মানুহে বা বেলেগ কোনোবাই অফিসত যতেই নহক আমাক বেয়া ব্যৱহাৰ কৰে প্ৰথমে আমি ষ্টপ কৰাটো যে এই ব্যৱহাৰ মোক নকৰিব মই আপোনাক এনেকুৱা ব্যৱহাৰ কৰিবলৈ অনুমতি নিদিওঁ এই ক্ষেত্ৰত আমি ষ্ট্ৰিক্ট হোৱা অত্যন্ত প্ৰয়োজন কিয়নো দেখিব বহুত ক্ষেত্ৰত দেখিছে যে সন্তানে মাকক বেয়া ব্যৱহাৰ কৰে কিয় বেয়া ব্যৱহাৰ কৰে দেখে যে মাকৰ কোনো আত্মসন্মান নাই মাকক কোনোবাই বেয়া ব্যৱহাৰ কৰিলেও কেতিয়াও প্ৰতিবাদ নকৰে আৰু আমাৰ মহিলাসকলে এই ক্ষেত্ৰত বহুত ভুল কৰে এই যে বিয়াখন বচাবলৈ গৈ হহি হামৰি থাকি আমি সংসাৰখন বচাবলৈ গৈ আমি সন্তানৰ ভৱিষ্যত ধ্বংস কৰো মনত ৰাখিব সংসাৰ এখন কেতিয়াও এজনৰ যত্নত বাছি নাথাকে দুজনৰ উমৈহতীয়া যত্ন লাগিব আৰু এই কথা আপুনি খুব ভদ্ৰভাৱে ভালদৰে আপুনি জীৱন সংগীক বুজাই দিবলৈ যত্ন কৰিব যাতে আপুনি ভৱিষ্যত প্ৰজন্মক এটা সুস্থ সমাজ এখন সুস্থ সমাজ দিছত প্ৰজন্মই মহিলাক সন্মান কৰিবলৈ শিকে যদি আমাৰ ভৱিষ্যত প্ৰজন্ম মোৰ যদি এগৰাকী কন্যা সন্তান থাকে কন্যা সন্তান গৰাকীও শিকিব লাগিব যে আত্মসন্মান কিমান দৰকাৰী বস্তু গতিকে অনুগ্ৰহ কৰি আপুনি নিজক সন্মান কৰক নিজৰ সন্মান বচাই ৰাখিবলৈ শিকক আৰু আপোনাৰ সন্তানকো সুশিক্ষা প্ৰদান কৰক নাৰীক সন্মান কৰিবলৈ নাৰীক স্বাধীনতা যে নাৰীৰ স্বাধীনতা যে প্ৰাপ্য সেই কথা অনুভৱ কৰিবলৈ আপুনি শিকাওক আপোনালোকো ষ্ট্ৰিক্ট হ'ব কঠোৰ হ'ব আপোনালোকক যাতে কোনেও বেয়া ব্যৱহাৰ কৰিব নোৱাৰে যাতে আমি ভৱিষ্যত প্ৰজন্মক এখন সুন্দৰ সমাজ দেখাব গহাত সহায় কৰিব পাৰো আমাৰ জীৱনৰ কিন্তু আচল উদ্দেশ্যটো হৈছে যে আমি আমাৰ নতুন প্ৰজন্মক আগবঢ়াই নিয়া কেৱল আমি আমাৰ জীৱনটো সুখী কৰাই আমাৰ একমাত্ৰ উদ্দেশ্য নহয় আমি পৃথিৱীখন সুন্দৰ কৰাই আমাৰ উদ্দেশ্য তাৰ কাৰণে আমি ডেফিনেটলি নতুন প্ৰজন্মক সাপোৰ্ট দিব লাগিব ধন্যবাদ